हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ৰেলৱে আৰআৰবি চাকৰিৰ পদ মুকলি হৈছে 8850 টা শিক্ষাগত অৰ্হতা গ্ৰেজুৱেচন আৰু হাই সেকেন্ডাৰী পাছ হলে হ'ব তো আহক বিশেষভাৱে চাও Overview of RRB NTPC Recruitment 2025 Organization Railway Recruitment Board RRB Advertise now CEN 6/2025 Graduation CEN 07/2025 Undergraduate Here total vacancy আছে 8850 টা Job type Central Government Job Indian Railway Mode of applicant এটো অনলাইন জবে হ'ব সিলেকশন প্রসেস এটো দুই স্টেপ হ'ব টাইপিং স্কিল টেস্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত মেডিকেল এক্সাম হ'ব আৰু ওয়েবসাইটত দিয়া আছে www.indianrailways.gov.in RRB NTPC vacancy details graduation level station master good train manager traffic assistant chief chemical cum ticket supervisor junior account assistant cum typist আৰু senior clerk cum typist ইয়াত পদ আছে 5800 level 456 undergraduate level poster নাম chemical cum ticket clerk account clerk cum typist junior clerk cum typist আৰু trains clerk ইয়াত পোস্ট আছে 3050 টা level 2 আৰু 3 eligibility criteria graduation level স্নাতক ডিগ্ৰী পাস কৰা হলে হ'ব আৰু বয়সৰ সীমা 5 জানুৱাৰী 2026 ৰ পৰা 18 পৰা 33 বছৰ আৰু আন্ডাৰ গ্ৰেজুৱেচন লেভেল 50% মাৰ্কৰ সৈতে হাই সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু বয়সৰ সীমা 5 জানুৱাৰী 2026 ৰ পৰা 18 পৰা 30 বছৰ হ'ব লাগিব ক্যাটাগৰী ওয়াইজ বয়সৰ ৰেহাই আছে OBC NCL ৰ কাৰণে 3 বছৰ SC ST ৰ কাৰণে 5 বছৰ PWBD UR EWS ৰ কাৰণে 10 বছৰ PWBD OBC NCL ৰ কাৰণে 13 বছৰ PWBD SC ST ৰ কাৰণে 15 বছৰ এপ্লিকেশন ফিজ ক্যাটাগৰী ওয়াইজ SC ST PWBD ৰ কাৰণে 250 টকা এক্স সাৰ্ভিসমেনৰ কাৰণে 250 টকা মহিলাসকলৰ কাৰণে 250 টকা আৰু আদাৰ্স সকলৰ কাৰণে 500 টকা পেমেন্ট মোড অনলাইন যোগে পে কৰিব লাগিব নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI দি ইম্পৰ্টেন্ট ডেট গ্ৰেজুৱেচন লেভেল পোষ্ট এটো অনলাইন স্টাৰ্ট হৈছে 21 অক্টোবৰ 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 20 নৱেম্বৰ 2025 লৈ থাকিব আৰু আন্ডাৰ গ্ৰেজুৱেচন লেভেল এটো অনলাইন স্টাৰ্ট হ'ব 28 অক্টোবৰ 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 27 নৱেম্বৰ 2025 লৈ থাকিব এইটো অনলাইন কৰা লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰি আপোনালোক অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুসকলৰ শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅত আজিৰ ভিডিঅ এইখিনি আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব